Hello, good morning guys. সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু মোৰ চেনেললৈ সকলোকে ৱেলকাম জনাইছোঁ। আজি পুৱাই মই ব্লগ এটা বনাব ল'লোঁ। আজি কাম বন কৰাই নাই মই, ডাইৰেক্ট ব্লগটোকে বনাওঁ বুলি মই বহিলোঁ। ইয়াৰ ছোৱালীজনী দেখিছেনে? আজি স্কুল যোৱা নহ'ব। ছোৱালীজনী আজি ৰাতি তাই মোক শুবলৈ দিয়া নাই, চকুৰ পৰা টোপনি আঁতৰ হোৱাই নাই বাছে। তাই গোটেই দাঁতৰ বিষ, তাতে পোক খাইছে, গোটেই দাঁতৰ বিষ। ৰাতি কালি দিনতো ইমান আমনি কৰিছে, ৰাতি যে একদম মিনিটে ইমান আমনি কৰিছে, শুবলৈ দিয়া নাই। সেয়া আজি মোৰ মানে টোপনি আঁতৰে হোৱা নাই মানে। তাৰপিছত ল'ৰাটো যিয়ে হওক উঠিবতো লাগিব, ল'ৰাটোৰ স্কুল আছে। সোনকালে উঠি যেনে ভাতকেইটা বনাই মেলি দেউতাকৰ লগত পঠালোঁ। এতিয়া মোৰ বাকী কামবোৰ কৰিবলৈ আছে, বিচনা উঠাবলৈ আছে। তথাপিতো ব্লগটো বনাবলৈ ষ্টাৰ্ট কৰি ল'লোঁ। এতিয়া তাইক আমি এতিয়া ধেমাজি নিম ডাক্তৰৰ ওচৰলৈ। আপোনালোকে প্লিজ এতিয়া আপোনালোকে প্লিজ চেনেলটো স্কিপ নকৰাকৈ চাই থাকিব, আৰু নতুনকৈ কোনোবা আহিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নতুন বুলিয়ে নহয়, পুৰণাসকলেও মানে কি হ'ল, আপোনালোকে ভিডিঅ' চালে অকল চাই গ'লে নহয়, যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি দিব লাগে। তেতিয়াহে কমেণ্টটো কোনে কৰিছে আমি তেতিয়াহে গম পাওঁ। লাইক কৰিলে নাম নোলায়, কোনে কৈছে কি নাই কৰা, কোনে লাইক কৰিছে সেইবোৰকো নোলায়, কিন্তু কমেণ্টটো কৰিলে কি হ'ল আপোনালোকৰ নামবোৰ ওলাই যায়। আৰু তেতিয়া আমি গম পাই যাওঁ যে আমুকে কমেণ্ট কৰিছে বুলি। সেইকাৰণে কৈছোঁ, আপোনালোকৰ যদি ভিডিঅ'বোৰ ভাল লাগে, অকল এইটো ভিডিঅ' বুলিয়ে নহয়, বাকী ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰি আৰু কমেণ্ট কৰি দিব। গতিকে এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই গৈ থাকিব। ঠিক আছে। এতিয়া আমি ফ্ৰী হৈ পেলাই ঘৰৰ কাম চব ফ্ৰী হৈ পেলাই ধেমাজিলৈ বুলি গৈ আছোঁ। ছোৱালীজনীয়ে গোটেই দাঁত হাঁহি দেখাইছে, তাই দাঁতকেইটা মানে উপায় নাই, ইমান ৰাতিয়ে শুবলৈ দিয়া নাই। সেইকাৰণে এতিয়া দেখাওঁ ডাক্তৰে বা কি কৰে। বাৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব দেই। बोलने के लिए ऐसा है, अरब में देखो गाड़ी का हालत क्या है। গাড়ীত তেল নাই, তেল অলপ ভৰাই লওঁ, মাজতে দিগদাৰ হৈ যাব যে ইয়াতে গোগামুখতে ভৰাই লওঁ আৰু। এই জেগাডোখৰ ইমান ভাল লাগে নহয়, চাওকচোন। একদম এইফালে কুঁহিয়াৰ ৰস বা কুঁহিয়াৰ দিয়ে, এই ৰাস্তাতে গৰমৰ দিনত ইয়াতে চব মানুহবোৰ ৰখে, ইমান ভাল লাগিছে মানে, ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ। এইফালে গৰম দিনত আহি ইয়াতে কুঁহিয়াৰ ৰস খায় মানুহবোৰ। গছখিনি ইমান ধুনীয়াকৈ আছে মানে, একদম পুৰা সেউজীয়া প্ৰকৃতি হৈ আহে। চাই গৈ থাকিব দেই। গৰুখিনি পানী হৈ আছে, চমৰাজান পাইছেহি। গৰু চৰিব জেগা নাই, ৰাস্তাতে চৰিছে, গোটেই পানী হৈ আছে।
আমি ধেমাজি আহি পাইছোঁ। এতিয়া ডাক্তৰ কলনীয়ে মানুহজনে জানে আৰু দেই। গাড়ী চলাই আছে এতিয়া লাইন। নলগাটো উপভোগ কৰিলে কাটি এতিয়া আমি নামিছোঁ দেই, ডাক্তৰ লগ কৰোঁগৈ, আহিলে নাই জানো, চাওঁগৈ আৰু। আমি এতিয়া ডাক্তৰ কেবিনৰ ৰুমত বহি আছোঁ। টিকেট কাটিবলৈ কাৰণে টিকেট কাউণ্টাৰত মানুহ নাই, ৰখি আছোঁ। টিকেট কাউণ্টাৰত আহিব এতিয়া এটা পেচেণ্ট আৰু মেৰি গৈছে চৈতানজনী। তাইফালে ডাক্তৰৰ কাৰণে ৰখি আছোঁ। এতিয়া নাচিছোঁ এবাৰ, ৰাতিহে ঘৰত গৈ আমনি কৰিবা। তাকে এতিয়া কিমান দেৰি হয়, টাইমো হ'ল বাৰু বহুতখিনি, ভাগৰ ওলাইছে তাতো কাম বন কৰি অহা। তাকে ডক্তৰ অহালৈ ৰখি থকা আৰু কি কৰে এতিয়া। বাৰু ঠিক আছে, চাই থাকিব বোলে। आज डेंटल डॉक्टर के पास आई हूँ। मेरी बेटी को दांत में दर्द है। कल रात सोने ही नहीं दिया, इतना दर्द है, रोए जा रहे थे इसलिए आज डॉक्टर के पास लेकर आई हूँ। काउंटर पे रिसेप्शन नहीं है इसलिए इधर देखिए डॉक्टर का कैबिन में, ये डॉक्टर को पता नहीं, आगे देखते रहिएगा। এতিয়া আমি ডাক্তৰৰ পৰা ওলালোঁ, ডেণ্টেল ক্লিনিকৰ পৰা ওলাই আহিছোঁ। তাৰপিছত এতিয়া হাজবেণ্ডে অলপ মাৰ্কেট কৰোঁ বুলি কৈছে, বজাৰ। তাকে তেওঁৰ লগত বিশালত সোমাওঁ এতিয়া, অলপ চাই থাকিব দেই। এতিয়া ডেণ্টেল ক্লিনিকৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি ঔষধ পাতি লৈ ওলাই আহিলোঁ আৰু এতিয়া হাজবেণ্ডে হেনো বজাৰ অলপ কৰে, বিশাললৈ যায় হেনো। তাকে সেই বিশাললৈ গৈ আছোঁ। চাই থাকিব, আমি তাতনো কি কৰোঁ কি নকৰোঁ দেই। এতিয়া বিশাল আহি পালোহি। এতিয়া নামিম আমি গাড়ী পাৰ্কিং কৰিবলৈ। পাৰ্কিং কৰিবলৈও জেগা নাই মানে ডিব্ৰুগড় বিশালখনত, বৰ দিগদাৰ। ধেমাজি বিশালখনত বৰ দিগদাৰ, গাড়ী পাৰ্কিং কৰিবলৈও জেগা নাই মানে, ইমান অসুবিধা। আমি সেয়া ডক্তৰ ডেণ্টেল ক্লিনিকৰ পৰা আহি ডেণ্টেল ক্লিনিকৰ পৰা আহি এনেকৈ ঘৰ পালোহি। মই যে কৈছিলোঁ ডেণ্টেল ক্লিনিকৰ পৰা আমি বিশাল মাৰ্কেট যাম বুলি, সেই মাৰ্কেট গৈ মাৰ্কেটত অলপ বজাৰ কৰিলোঁ। বেছি বজাৰ নহয়, তথাপিতো যিকেইটা কৰিলোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বোলো। সেয়া স্পৰ্টিং এটাৰ লগত এটা অফাৰ আছিলে, এয়া আনি লৈছে বাপেকে। আৰু এইটোৱে ৰঙা ৰেড কালাৰ স্পৰ্টিং এটা, আকৌ এইটো এটা স্পৰ্টিং ল'ৰালৈ বুলি। আকৌ এইটো এয়া বাপেকৰ চাৰ্ট, এইটো এটা স্পৰ্টিং। এয়া ইমানখিনি লৈ ল'লো, দেখাই নাই, ভালেখিনি আছিলে। তাৰপিছত গোটেই মোজা অনা হ'ল। তাৰপিছতে ৰুমাল দুটা পেকেট, এটাৰ লগত এটা অফাৰ আছিলে, তাকে সেই লৈ আহিলোঁ। তাৰপৰা এইখিনি মোৰ লেডিছ পাৰ্চনেলি বস্তু। তাৰপিছত এইটো এটা লং পেণ্ট এটা আনিলোঁ। মাইনা চাওঁ, লং পেণ্ট এটা আনিলোঁ। লং পেণ্টটো ভালেই বাৰু, ঠাণ্ডা দিনত পিন্ধিবলৈ আনিছোঁ। চাওঁ তুমি এইফালে আছোঁ বৰকে।
মইনা ৰ বিচনাপুৰত এই ছোৱালীজনী ল'বলৈ তাই নিজে পিন্ধিয়ে আছে আনা ল'ব লাগে একদম পিন্ধিলে তাই তাত গৈ মানে গৈ পাই লাগেই তাই এইটো এই দেখা পাই একদম ল'ৰালৈকে কিনি দিব লাগে আজি ভিডিঅ'টো ইমানে আজিলৈ ভিডিঅ'টো ইমানে বেছি দীঘলীয়া নকৰোঁ আমিতো বেছি হেভি মানুহ নহয় দামী দামী কাপোৰ পিন্ধিবলৈ আমি যিমান পাৰিম সিমান পানীতে সাঁতুৰিব লাগিব বাৰু ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানে বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব সকলোকে ধন্যবাদ জনাই গুড নাইট আজিলৈ গুড নাইট আৰু বাই বাই